যিটো বটগছ কেইদিনমান আগত আপোনালোকে দেখি পাইছিলে, মোৰ ভিডিঅ'ত দেখিছে আপোনালোকে, প্ৰায় দেখি থাকে। ৰাতিপুৱা সন্ধিয়া আমাৰ এই ডিপ্লঙাবাসীয়ে সদায় আমি ইয়াতে জিৰণি লোৱা হয়। সদায় আমি এই গছজোপাৰ ছাঁত নিজৰ জীৱন আৰম্ভ কৰা হৈছিলে আৰু ইয়াতে আমাৰ জিৰণি লৈ আজি এনেকুৱা লাগিছে যাতে আমাৰ ঘৰৰ পৰিবাৰ কোনোবা গুচি গ'ল নেকি। আজি গছজোপা নিজৰ শক্তি অনুযায়ী নিজৰ মাটিত আমাৰ যিটো বৰষুণৰ প্ৰকোপ বাঢ়িছে, মাটি ঢিলা হৈ আজি গছজোপা পৰি গ'ল। আজি বৰ দুখৰ বিষয়, সকলো দুখৰ ছাঁ পৰিছে। সকলোৱে চাওক, সকলোৱে আগবাঢ়ি আহিছে, সকলোৱে ইয়াত এটা শুকাব পৰিৱেশ চলি আছে। কাৰণ এই গছজোপাই আমাক সদায় আশা সপোন দি গৈছে আৰু এই গছজোপাৰ তলতে আমি সদায় জিৰণি লওঁ, অক্সিজেন দিছে। এই গছজোপাই আমাক সদায় ছাঁ দিছে আৰু এই ছাঁটো আজিৰ পৰা আমি নাপাওঁ। কাৰণ আজি দুখৰ বিষয়, এই দুখটো আমি নথৈ কাক কম, কোনে বুজিব আমাৰ এই দুখৰ মৰ্মান্তিক এটা ঘটনা, য'ত নেকি কাৰো ক্ষয় ক্ষতি হোৱা নাই, খুব ধুনীয়াকৈ পৰিছে আৰু মানুহ নাছিল চাগে। আৰু আমাৰ ইয়াত স্থানীয় লোক আছে, আপোনালোকে ক'ব যে আমাৰ এই গছজোপা পৰিৱেশত কিবা অসুবিধা হৈছে নেকি, মানুহ চানুহ আছিল নেকি? গছজোপা পৰাত অৱস্থাত কোনো মানুহ চানুহ নাই বৰ্তমান, আৰু ইয়াত কোনো প্ৰাণীও নাই, জীৱ জন্তুৰো নাই। ঈশ্বৰে বচালে আৰু সকলোৱে ধুনীয়াকৈ পৰিছে, যাতে কাৰো ক্ষয় ক্ষতি হোৱা নাই। আৰু অলৰেডি আমাৰ লাইনমেনো আহিছে, ব্যৱস্থা কৰি আছে, আৰু আমাৰ ইয়াত নিউজ চেনেলৰ মানুহ আহিছে আৰু ছাৰ সকলো আছে। আৰু আমি সকলোৱে ক'ম, এজোপা গছ যিহেতু আজিৰ পৰা বিদায় ল'লে, আমি 100 জোপা লগাবলৈ চেষ্টা কৰিম। সকলোৱে মিলিজুলি আমি গছ ৰোপণ কৰিব লাগিব। কাৰণ এই গছজোপা নাই, আজি এই জেগাটো আজি চাব গৰমত থাকিব নোৱাৰা হ'ব। গৰু ছাগলী মানুহ ধুনু বজাৰ হাট কাম কাজ কৰে এই গছজোপাৰ তলৰ পৰা আৰম্ভণি। কাৰোবাক কোনোবা যদি ডিউটিলৈ গৈছে, এই গছজোপাত অকণমান জিৰণি লৈ গৈছে। আজি এই দুখৰ বিষয়খনত উপস্থিত হৈ মই নিজকে দুখ অনুভৱ কৰিছোঁ। কাৰণ এজোপা গছ নাথাকিলে যে মানুহৰ কিমান এটা দুখৰ প্ৰকোপ বাঢ়ি গৈছে। চাওক, এই কণ ভাইটি ল'ৰা ছোৱালীসকল যে সদস্যসকল যে আহিছে, আজি অহাৰ ইয়াৰ কাৰণটোৱে হ'ল যে গছজোপা আজিৰ পৰা বিদায় ল'লে। এই গছজোপা যদি আজি থাকিলে হয়, আজি এই গছজোপা তলত আমি কিবা এটা আনন্দ পাওঁ, কিন্তু আজিৰ পৰা বিদায় ল'লে। আৰু ইয়াত আমাৰ অল আছাম ছাত্ৰ সন্থাৰ সদস্যসকলে আজি পূজা পাতল কৰি নিজৰ যি অভ্যৰ্থনা জনাইছে, শেষ বিদায়। আৰু আমাৰ অজয় অকণমান আহা, আৰু অজয়ে আমাক জনাব যে আমাৰ এই বিষয়টো অকণমান আমাৰ অসমবাসীক জনাই দিয়া। নিশ্চয়, এতিয়া আপোনালোকে দেখি পালে যে আমাৰ এটা মৰ্মান্তিক ঘটনা বুলি ক'লেও কোনো ভুল নহয়। আচলতে প্ৰকৃতি থাকিলেহে আমি মানুহ থাকিব পাৰিম। আৰু যিহেতু আমাৰ 200 বছৰ মানে 200 বছৰতকৈও অধিক বয়সৰ এটা আমাৰ গছ, এই গছডালে যেতিয়া আজি আমাৰ পৰা বিদায় লয়, মানে আমি অনুভৱ কৰিছোঁ যে ডিপ্লঙা বাগানৰ পৰা এটা পৰিয়ালে বিদায় লোৱা যেন আৱেগ কৰিছোঁ। এই আৱেগক আমি প্ৰকাশ কৰিব নোৱাৰোঁ, এই আৱেগক আমি প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু এই আৱেগ আমাৰ ডিপ্লঙাবাসীৰ বা ডিপ্লঙাৰ ওচৰ পাঁজৰে যিমান গাঁও, সকলোৰে মনত মানে দুখৰ ছাঁ পৰিছে। আচলতে দুখ আছে আৰু একেবাৰে মৰ্মান্তিক ঘটনা বুলি ক'লেও ভুল নহয়। আৰু প্ৰকৃতি আমি বচাব লাগে। আৰু প্ৰকৃতি এনে এটা গছ যাতে যে ডিপ্লঙাৰ এটা আমি ইতিহাস বুলি ভাবিছিলোঁ। আৰু আমি ক'ৰবাত যদি যাওঁ তো আমি ক'ব পাৰোঁ যে নহয় ডিপ্লঙা অমুক জেগাত যাওঁ, কেতিয়া গছ আছে, কিন্তু আজি নাই, তো আমি কিটো দুখাম মানে। আজি এতিয়ালৈকে আছে যে যদিও আমাৰ মনটো মানে কিবা লাগি আছে, কিন্তু আজিৰ পৰা যদি নাইকিয়া হৈ যাব আমি কি দেখুৱাম মানে, সেই কথাটো চিন্তা। আমি ৰাতিপুৱা শুই উঠিয়ে এই গছজোপাৰ তলতে আমি থিয় হওঁ। আজিৰ পৰা এনেকুৱা লাগিছে আমাৰ এজন পৰিয়াল নাই নেকি। কিন্তু আমি চেষ্টা কৰিম যাতে আমি এজোপা গছ আমাৰ পৰা বিদায় লৈছে, আমি 100 জোপা লগাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক আমাৰ ফালৰ পৰা অনুৰোধ থাকিব, এজোপা গছৰ বিনিময়ত আমি 100 জোপাকৈ গছ ৰোপণ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু আজিৰ এই পূজা পাতল কৰি আমাৰ যিটো শেষ বিদায়কৰণত মই উপস্থিত ধন্য হ'লোঁ। আৰু আমাৰ অল আছাম ছাত্ৰ সন্থাৰ ছেক্ৰেটাৰী স্পৰ্ট ছেক্ৰেটাৰী, তো আপোনালোকৰ এই পৰিৱেশটো অকণ কেমেৰা পাৰ্চন ঘূৰাই দিয়া আৰু আশীৰ্বাদ কৰিব যাতে সুকলমে বিদায় লওক, যাতে আমাক একো গতি নিদিয়ে। যেনেকৈ আমি পুজিছিলোঁ তেনেকৈ আজি বিদায় দিয়া হৈছে, পূজা পাতলো কৰা হৈছে, আৰু শেষ বাৰলৈ গামোচাখনো আমি দি দিয়া হৈছে। আৰু আমি আশা কৰিম, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আমাৰ এই গছজোপা আমাক যাতে দাবী নাৰাখে, তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। আৰু কথা হ'ল সঁচাকৈ আৱেগিক মুহূৰ্ত। আৰু আমি যিমান ক'লেও আচলতে যিমান প্ৰশংসা কৰিলেও গছডালৰ আমি কমেই হ'ব। আৰু অতুলনীয় আমাৰ এই গছডাল যোৱা মানে আমাৰ ডিপ্লঙাৰ এটা পৰিয়ালে বিদায় লোৱা যেন অনুভৱ হৈছে। আৰু ডেগনেশ্যনটো অলপ ভুল হৈছিলে যেনিবা, অসম স্বাধীনতা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ স্পৰ্ট ছেক্ৰেটাৰী। আৰু
ইমানেই কয় আৰু ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে মানে দুখৰ বিষয় আৰু মৰ্মান্তিক ঘটনা আৰু আমিও ভাগি পৰিছোঁ গতিকে আপোনালোকৰ আশীৰ্বাদ কৰিব আপোনালোকৰ যদি কোনোবাই এই গছজোপাৰ তলত জিৰাইছিলে কিবা যদি দাবী দিব ৰাখিছিলে আজিৰ পৰা আপোনালোকে ক্ষমা কৰি দিব কাৰণ আজিৰ পৰা শেষ বিদায় আৰু এই বিদায়খনত এই ভিডিঅ'টো আপোনালোকক উপহাৰ দি ধন্য হ'লোঁ জয় অসম জয় জুবিন দা